সকলকে স্বাগতম জানাই ষ্টুডিওত মই জাহ্নবী লৈ আহিছো ষ্টাৰ উমেন প্ৰেজেন্স টাইম মেড বিগ ব্ৰেকিং অবৈধ দখলকাৰীৰ বিৰুদ্ধে এতিয়া পুনৰ কঠোৰ হৈ পৰিছে চৰকাৰ প্ৰশাসন আৰু এইবাৰ পৌৰ নিগমে চলাইছে অভিযান পদপথৰ কাষত যিসমূহ অবৈধ দোকান পোহাৰ আছে বা অবৈধভাৱে যিসমূহ দোকান পোহাৰ গড় লৈ উঠিছে সেইসমূহ দোকান পোহাৰৰ ওপৰত এতিয়া উচ্ছেদ চলাইছে পৌৰ নিগমে ডিব্ৰুগড়ত এতিয়া পৌৰ নিগমৰ চলিছে উচ্ছেদ অভিযান দীৰ্ঘদিন ধৰি গড় লৈ উঠা এই দোকান পোহাৰসমূহৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন হৈছে বাৰে বাৰে জাননী দিয়াৰ পিছতো ব্যৱসায়ীসকলে সেই স্থানৰ পৰা আঁতৰি নোযোৱাৰ বাবে এতিয়া তেনে ধৰণৰ দোকান পোহাৰক উচ্ছেদ কৰিছে পৌৰ নিগমে বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি আৰু এতিয়া বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰিছে এইবাৰ ডিব্ৰুগড়ত চলিল পৌৰ নিগমৰ অভিযান আৰু এইবাৰ পৌৰ নিগমে বুলডোজাৰ চলালে অবৈধ দোকান পোহাৰৰ ওপৰত বুলডোজাৰ লৈ এফালৰ পৰা ভাঙিলে পদপথৰ অবৈধ দোকান পদপথৰ দোকানসমূহ এফালৰ পৰা ভাঙিলে বুলডোজাৰৰ জৰিয়তে দীৰ্ঘদিন ধৰি পদপথৰ কাষত গঢ়ি উঠিছিল বহু অবৈধ দোকান পোহাৰ দীৰ্ঘদিনৰ পৰাই এইদৰে গঢ়ি উঠা বুলি অভিযোগ উত্থাপন হৈছিল এনে দোকান পোহাৰৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা বুলিও অভিযোগ উত্থাপন হৈছে জাননী দিয়াৰ পিছতো বহু দোকানী উঠি যোৱা নাছিল বুলিও এনে ধৰণৰ অভিযোগ উত্থাপন হৈছে যাৰ পিছত এতিয়া পৌৰ নিগমে বুলডোজাৰ চলাবলৈ বাধ্য হৈ পৰিছে দোকানসমূহৰ ওপৰত 17 নৱেম্বৰৰ পূৰ্বে দোকানসমূহ উঠাই নিবলৈ জাননী প্ৰদান কৰিছিল পৌৰ নিগমে অৱশেষত দোকান উঠাই নিনিয়াত পৌৰ নিগমে চলাই উচ্ছেদ অভিযান আৰু দোকান উঠাই নিনিয়াৰ বাবে উচ্ছেদ চলাইছে এতিয়া পৌৰ নিগমে আৰু আজি ডিব্ৰুগড়ত এইদৰে উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে হঠাৎ এইদৰে উচ্ছেদ অভিযান চলোৱাত বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে আৰু যিহেতু এতিয়া দেখিবলৈ পোৱা গৈছে যিসমূহ অবৈধ বেদখলকাৰী আছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে যিহেতু কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ যিসকল পদপথৰ দোকানী আছে যিসকলে অবৈধভাৱে পদপথত দোকান পোহাৰ দি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে তেওঁলোকৰ ওপৰতো যিটো কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে পদপথৰ কাষত অবৈধভাৱে দোকান দিয়া সকলক সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এনেসমূহ পদপথৰ দোকান পোহাৰত এইদৰে উচ্ছেদ অভিযান চলাইছে পৌৰ নিগমে আৰু ডিব্ৰুগড়ত এইদৰে উচ্ছেদ চলাইছে পৌৰ নিগমে যিহেতু পদপথৰ কাষত একাংশ দোকান পোহাৰ এইদৰে গঢ় লৈ উঠিছিল যাৰ বাবে এনে দোকান পোহাৰসমূহৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা বুলিও অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যাৰ ফলত এনেধৰণৰ দোকান পোহাৰসমূহক কঠোৰ সকিয়নি দিয়া হৈছিল এনেধৰণৰ ব্যৱসায়ীসকলক বা দোকানীসকলক সকিয়নি দিয়া হৈছিল বা জাননী দিয়া হৈছে যে এইসমূহ দোকান পদপথৰ পৰা উঠাই নিব লাগে 17 নৱেম্বৰৰ পূৰ্বে এই দোকানসমূহ উঠাই নিব লাগে বুলি জাননী প্ৰদান কৰিছিল পৌৰ নিগমে কিন্তু সেই জাননী দিয়াৰ পিছতো একাংশ ব্যৱসায়ীয়ে কিন্তু পদপথৰ পৰা সেই দোকানসমূহ উঠাই নিয়া নাছিল আৰু এনেধৰণে দোকান উঠাই নিনিয়াৰ বাবে আজি এইদৰে উচ্ছেদ চলাবলৈ বাধ্য হৈ পৰিছে পৌৰ নিগম আৰু আজি বুলডোজাৰৰ জৰিয়তে এইসমূহ দোকান এইদৰে ভাঙি তছনছ কৰিছে পৌৰ নিগমে কিন্তু হঠাৎ এইদৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত চলোৱা এনে উচ্ছেদৰ পিছতে এতিয়া হাহাকাৰ লাগিছে কিয়নো এনেধৰণে ফুটপাথত বা পদপথৰ কাষত তেওঁলোকে এনেধৰণৰ জীৱিকা জৰিয়তে বা এনেধৰণে দোকান পোহাৰ দিয়ে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আহিছে বা তেওঁলোকে পৰিয়াল পোহপাল দি আহিছে ল'ৰা ছোৱালীক পঢ়াইছে খুৱাইছে বোৱাইছে তেনেস্থলত হঠাৎ এইদৰে দোকান পোহাৰসমূহ এনেদৰে ভাঙি দিয়াৰ বাবে এতিয়া যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে তেওঁলোকে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে তেওঁলোকে এতিয়া কি কৰিব তেওঁলোকে কেনেকৈ চলিব কলৈ যাব কেনেকৈ তেওঁলোকে নিজৰ পৰিয়ালটো পোহপাল দিব তাক লৈ এতিয়া তেওঁলোক চিন্তিত হৈ পৰিছে যাৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মূৰত এতিয়া এইদৰে সৰগ ভাঙি পৰা দেখিবলৈ পোৱা গৈছে কিন্তু পৌৰ নিগমে জাননী দিছিল পূৰ্বে যিহেতু এনেদৰে পদপথৰ কাষত অবৈধভাৱে এইদৰে দোকান পোহাৰ গঢ় লৈ উঠাৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন হৈছিল এনে অভিযোগৰ পিছতে পৌৰ নিগমে জাননী দিছিল যে 17 নৱেম্বৰৰ পূৰ্বে এই দোকানসমূহ ইয়াৰ পৰা উঠাই নিব লাগে কিন্তু জাননী দিয়াৰ পিছতো একাংশ ব্যৱসায়ীয়ে কিন্তু দোকানসমূহ উঠাই নিয়া নাছিল যাৰ বাবে আজি প্ৰশাসনে এইদৰে বুলডোজাৰ চলাবলৈ বাধ্য হৈ পৰিছে আৰু এইদৰে আজি পৌৰ নিগমে এনেদৰে উচ্ছেদ কৰিছে এইসমূহ দোকান ব্যৱসায়ী প্ৰতিষ্ঠানসমূহত আৰু এইদৰে এতিয়া যিসকল দোকানীয়ে এইদৰে ফুটপাথত বা এনেদৰে পদপথৰ কাষত দোকান দি চলি আছিল খাই বৈ জীয়াই আছিল তেওঁলোকৰ বাবে কিন্তু এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় চহৰত এইদৰে এতিয়া পৌৰ নিগমে চলাইছে অভিযান আপুনি দেখি প্ৰত্যেকৰে ভাঙা হ'ব কিন্তু আপুনি কিন্তু প্ৰথমতে কথাটো ক'লে যে আমি উঠাই দিওঁ পিছত আকৌ বহি যায় আমি আমাৰ কিছুমান ক্ষেত্ৰত আমাৰ পিছত ফ'ৰ্চ নাই মিউনিচিপালিটি ফ'ৰ্চ নাই আমাৰ যিখিনি কৰ্তব্য আমাৰ আইনমতে আমি কৰি আছোঁ
বাকী এডমিনিষ্ট্ৰেশ্যন পুলিচ ফ'ৰ্চ আছে তেওঁলোকৰ অলপ দায়িত্ব ল'ব লাগে, তেওঁলোক আগবাঢ়ি আহিব লাগে, তেতিয়া বস্তুখিনি চলিউশ্যনটো ওলাব। আৰু এই ৰাস্তাটো চব ডিচি অফিচৰ ওচৰত ইমান ব্যস্ততাপূৰ্ণ ৰাস্তা, মই নাম নকওঁ, আজি 3 দিন আগত আমাৰ MP ডাঙৰীয়া আমাক খুব বেয়াকৈ কৈ গৈছে ৰাস্তাটো আমি কিয় ঠিক কৰা নাই। তাৰপিছত আমি আগৰ পৰা ভাবি আছিলোঁ যে ক্লিন ডিব্ৰুগড় চহৰখন বেছিকৈ ভেণ্ডৰৰ কাৰণে যিখিনি আমি চাফ চিকুণ কৰিম। আপোনালোকে সকলোৱে মন কৰি চাগে ডেইলি 5টা 6টাকৈ নতুনকৈ বহি আছে, মালিকে বহাই ভাড়া দি থয়। 90% ক্ষেত্ৰত ডিব্ৰুগড় তেনেকৈ অবৈধখিনি উঠোৱা হ'ব। আৰু যিকেইজন কৈছে ইয়াত তেওঁলোক আমি নিশ্চয় পূৰণ হ'বলৈ ব্যৱস্থা কৰিম। আৰু আজি যে এভিকশ্যনটো কৰা হ'ল, ইয়াত আমি 7 দিন আগত নটিচ দিয়া হৈছিলে, মাইকিং কৰা হৈছে। আমাৰ SP ডাঙৰীয়া কোৱা মতে আমাৰ ওচৰত কাগজো আছে, চব আইনমতে মানি চলা কৰা হৈছে। কিন্তু আজি ৰাতিপুৱা আমাৰ ওচৰত কেইজনমান গৈছিলে, ইয়াত ভেণ্ডৰ যোনবিলাক চলাই আছে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে যে তেওঁলোকে আজি দিনটোত সময় দিয়ক। তেওঁলোকক আজি সময় দিয়া হ'ল, কালিৰ ভিতৰত তেওঁলোকক ইয়াৰ পৰা আঁতৰি যাব কোৱা হৈছে। পিছত যিকেইজন পুৰণা আছে তেওঁলোকে আমি নিশ্চয় ব্যৱস্থা কৰিম। কিছুমান দোকানৰ আজিৰ কাৰণে খালি স্পেচিয়েলি কিয় দিয়া হ'ল, তেওঁলোকে আজি আহি পেলাই ৰিকুৱেষ্ট কৰিলে কাৰণে আজি যিটো কাৰণে দিয়া আছে। আৰু চকা নথকা কাকো থাকিব দিয়া নহ'ব। আৰু পুনৰ সংস্থাপন যিটো দিব লাগে আইন আছে এটা, কিছুমান যদি 15 দিনৰ মূৰত আগত 1 বছৰ আগত যদি তেওঁলোকক দিয়া নহ'ব, পুৰণা যিখিনি আছে তেওঁলোকে আমি ইয়াৰ কাৰণে বেলেগ জেগাত সংস্থাপন কৰিম। চিলিণ্ডাৰ এইটো চিলিণ্ডাৰ কমাৰ্চিয়েলো নহয়, আমাৰ ৰেচিডেঞ্চিয়েল চিলিণ্ডাৰ ওলাইছে, তেনেকুৱা চিলিণ্ডাৰ ওলাইছে। তেওঁলোকৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। আশা কৰিছোঁ তেওঁলোকতো আকৌ পাৰ্মিশ্যন দিয়া নহ'ব আৰু ইয়াত বহিব পাৰিব। এইটো ইমান ঐতিহাসিক এটা ৰাস্তা, ইয়াত এতিয়া মানুহ পাৰ্কিং কৰিবলৈ বা ফিল্ডত আহিবলৈ মানুহৰ গাড়ী ৰখাবলৈও জেগা নাই। চব দোকানৰ ওপৰত দোকান দি আছে। এনেকুৱা নহয় যে তেওঁলোকে পূৰা 30-40 বছৰ আগৰ পৰা দোকান দি আছে। তেওঁলোকে আজি এখন দোকান বনালে, এৰি থৈ গুচি গ'ল, আকৌ এখন দোকান বেলেগত গৈ লগালে। আৰু ইয়াত দোকানত বেলেগ এটা মালিক থাকে, মালিককেইটা ভাড়া দিয়ে। আমি সেইকাৰণে দোকানবিলাক এতিয়া ভাবিছোঁ যে দোকানটোৱে ভাঙি দিম। যোনে দোকান দিছে তেওঁলোকৰ বস্তুটো ওলাই নিব দিছোঁ, আৰু বাকী যোনে ষ্ট্ৰাকচাৰবিলাক ৰখাই থৈছে ভাঙি গৈছে। আৰু আপোনালোকে দেখা পাইছে এইবিলাক চিলিণ্ডাৰ যোনবিলাক আপোনাৰ কমাৰ্চিয়েল গ্ৰেডৰ নহয়, এনেই যাহাতে ৰখাই থৈছে। তাত যদি কিবা ইনচিডেণ্ট হয়, পিছত আকৌ গোটেই আমাৰ চবৰে ডেঞ্জাৰটো আমাৰ ওপৰত আহে ন। এইটো আমি ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এইটো এৰিয়া নহয়, আমি যিমান ডিব্ৰুগড়ৰ যিমান এৰিয়া আছে আমাৰ মিউনিচিপালিটিৰ চব ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ। আমি ইয়াৰ আগত এখন নটিফিকেশ্যন তেওঁলোকক দিয়া হৈছে যে 18 তাৰিখৰ পৰা আমি এভিকশ্যন কৰিম। এইটো আমাৰ মেয়ৰ ছাৰৰ অফিচৰ পৰা গৈছে। চ' আজি খুব যে মানুহ লাগে আৰু এনেকৈ দোকান নিদিয়ে, আৰু দোকান দিলেও তেওঁলোকে অলপ চাফা চিকুণ হয়, পাৰ্মিশ্যন লৈ য'ত দিব পাৰে এনেকুৱা জেগাত দিয়ে।